নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইফৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ন ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটো ৰাশিফল আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব লগতে গ্ৰহগতিৰ বিষয়ে জনাব আৰু বহু কথা দাদা আপোনাক স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ গুড মৰ্নিং প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতি আৰু ৰাশিফলৰ বিষয়ে জানিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে শুক্ৰ শনি লগ্ন আজি মীন ৰাশিত আজিৰ দিনটোত ৰাহু ৰবি বুধ মংগল কুম্ভ ৰাশিত বহি আছে চন্দ্ৰ তুলা ৰাশিত বহি আছে তাৰ মানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে তুলা ৰাশি হ'ব আজি কেতু বহি আছে সিংহ ৰাশিত বৃহস্পতি মিথুন ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটা লাকি ষ্টোন মানে ৰেড কৰেল ইউজ কৰিব পাৰে আৰু মংগলবাৰ দিনটো পালন কৰিব পাৰে হনুমান দেৱৰ আৰাধনা কৰক ভাল ফল লৈ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে তেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড কাপছ মেষ ৰাশি এৰিছ আজি হাতলৈ টকা পইচা আহিব টকা পইচাৰ ক্ষেত্ৰত চিন্তা নাই পুৰণা কেছ মামলা থাকিলে জয়ী হোৱাৰ সম্ভাৱনা আনৰ পৰা সহায় সহানুভূতি লাভ কৰিব পাৰিব উৎসাহিত হ'ব প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটোত আপুনি পাৰিলে দুখীয়াজনক মিঠাই খাব দিয়ক আজি ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নাম্বাৰ 1 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বন্ধুবৰ্গৰ লগত আজি কিছু মলমান্য হ'ব পাৰে আৰু তেনেই ভয় আছে পুৰণা ৰোগত ভোগাসকলে কষ্ট বেছি পাব আজি সন্তানে কৰা ভাল কামৰ বাবে আপুনি আনন্দিত হ'ব আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত কষ্টৰ যুগ দেখা যায় তাৰমানে ব্যৱসায়ীসকলে বৰ এটা ভাল ফল লাভ কৰিব নোৱাৰে আজি লোহাৰ আঙুঠি পিন্ধক লোহাৰ যিকোনো এটা বস্তু নিজৰ লগত ৰাখক ভাল হ'ব লাকি কালাৰ ৰেড আনলাকি কালাৰ ব্লু লাকি নাম্বাৰ 4 মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড পেজ অফ ওৱান্স আজি ঘৰলৈ মূল্যৱান সা সম্পত্তি আহিব পাৰে সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ আজি সময়ৰ কাম সময়মতে নকৰাৰ বাবে আৰ্থিক ক্ষয়ক্ষতি হ'ব পাৰে আজিৰ দিনটোত য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 7 কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড নাইট অফ শ্ব'ৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মত কিছু বাধাৰ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত অৱশ্যে লাহে লাহে শুভ হ'ব মনৰ আশা পূৰণ হ'ব পাৰে পত্নী ভগ্নীৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত আনন্দ লাভ আজি অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 3 ধন্যবাদ আৰু এই মুহূৰ্তত আমি চিঠি লৈ যাম যেহেতু প্ৰত্যেক দিনাই একোখনকৈ চিঠি প্ৰেৰণ কৰে বিভিন্ন প্ৰান্তৰ পৰা আজি চিঠিখন প্ৰেৰণ কৰিছে গোলাঘাটৰ পৰা তেওঁ লিখিছে যে অসূয়া অমংগল হানি সম্পৰ্কে কিবা টিপছ দিব নেকি হয় বিভিন্ন কাৰণত আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ অপয়া অমংগল লাগি থাকিব পাৰে গ্ৰহ নক্ষত্ৰৰ কুপ্ৰভাৱত এনে সাধাৰণতে হৈ থাকে আপুনি সাধাৰণতে যদি পানী ভৰ্তি পাত্ৰ আপোনাৰ ঘৰত ভাঙি যায় আৰু কোনো প্ৰতিকাৰ নকৰে তেতিয়া কিন্তু দৰিদ্ৰতা বৃদ্ধি হয় তেনেহ'লে ইমিডিয়েট মানে তুৰন্ত আপুনি ঠিক তেনেকুৱা দেখাত পাত্ৰ আনিব আৰু পানী ভৰ্তি কৰি ৰাখক খিৰিকীৰ আইনা ভগাটো অশুভ খিৰিকীৰ আইনা ভাঙিলে তৎক্ষণাত আইনা লগাব লাগে নতুবা টকা পইচাৰ হানি হ'ব ঘৰৰ পৰা ওলাই যাওঁতে যদি কোনোবাই কাপোৰত ধৰি টানি দিয়ে পিছফালৰ পৰা টানে তেতিয়া উদ্দেশ্য সফল নহ'ব তেনে কৰিব নালাগে মূল দুৱাৰত সকলো সময়তে জেঠিয়ে দৌৰাদৌৰি কৰিলেও কিন্তু বেমাৰ আজাৰৰ পৰা ভয় থাকে অযথা বিপদ আপদ আহিব পাৰে আৰু বিভিন্ন ক্ষেত্ৰত আঘাত আদি যদি আপুনি পায় সদায় যদি আঘাত পায় তেতিয়া ভাবিব আপোনাৰ ঘৰখনত নিগেটিভ এনাৰ্জি বেছি হৈছে সেইমতে আপুনি নিগেটিভ এনাৰ্জিবোৰ নাশ কৰাৰ বাবে যি কাম কৰিব লাগে যেনে নিমখ কাপোৰত বান্ধি ঘৰৰ বিভিন্ন কৰ্ণাৰত ৰাখক তেতিয়া নিশ্চয় ভাল হ'ব মৌ মাখি গাত পৰিলে ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক বিনষ্ট হয় আৰু বৰযাত্ৰী লৈ যোৱা বিবাহৰ যাত্ৰা যদি দেখা পায় নতুবা শব্দে দেখা পায় তেতিয়া কিন্তু অশুভ হয় আৰু আপুনি এনেদৰে নীতি নিয়মসমূহ পালন কৰি চলক নিশ্চয় উপকৃত হ'ব আৰু দৰ্শকসকল এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ
এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় এতিয়া মই যাত্ৰা আদিৰ কথা ক'ম আজি 23 ফাগুন তিথি কৃষ্ণা পঞ্চমী ব্যাঘাত যুগ তুলা ৰাশি আজি বৈশ্যবৰ্ণ ছাতি নক্ষত্ৰ দেৱগণ যাত্ৰা হ'ব অমৃত যুগ দেখা যায় আজি পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত বেল খোৱা নিষেধ এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ সিংহ ৰাশি লিঅ' চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি হাত ভৰিত আঘাত পাব পাৰে আনৰ পৰা আৰ্থিক সহায় সহানুভূতি লাভ চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তনৰ যুগ আজি দুখীয়া লোকক মিঠাই আদি খাবলৈ দিয়ক দান ধ্যান কৰক গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া চ'ৰ্টছ এণ্ড পেণ্টাকুলছ কন্যা ৰাশি চাকৰিয়ালসকলৰ পদোন্নতি হোৱাৰ আশা দেখা যায় নতুন ব্যৱসায় বাণিজ্যত আজি শুভ ফল পাব ব্যৱসায়ৰ সন্ধান পাব সন্তানৰ অপকৰ্মৰ বাবে আপোনাৰ মানহানি হ'ব পাৰে সাৱধান হওক আজি দান ধ্যান কৰক হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 4 এতিয়া আহক তুলা ৰাশিলৈ চ'ৰ্টছ এণ্ড চ'ৰ্টছ লিব্ৰা আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভণি কৰিব পাৰে শৰীৰত দুৰ্বলতা যেন অনুভৱ হ'ব সন্তানৰ ভাল কামৰ বাবে আনন্দিত হ'ব প্ৰেমত বিয়াবাৰুৰ যুগ আজিৰ দিনটোত ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 1 বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড কাপছ আজি প্ৰাকৃতিক দুৰ্যোগত কিছু ক্ষয় ক্ষতি হ'ব পাৰে সাৱধান হওক মূল্যৱান বয় বস্তু হেৰাব পাৰে আজি বিভিন্ন ক্ষেত্ৰত দুখৰ খবৰ পাব পাৰে সাৱধান হওক লাকি কালাৰ ক্ৰীম আনলাকি কালাৰ ব্লেক লাকি নাম্বাৰ 4 হয় আৰু এই মুহূৰ্তত আমি বিশেষ বিষয় লৈ আগবাঢ়িম যিহেতু প্ৰত্যেক দিনাই আপোনালোকৰ বাবে লৈ আহে একোটা বিশেষ বিষয় য'ত থাকে বাস্তুশাস্ত্ৰৰ টিপছৰ পৰা আৰু বিভিন্ন সমস্যাৰ কিছু টিপছ দাদা আজিৰ বিশেষ বিষয়টো কি হয় আজিৰ বিষয় হৈছে পাৰ্ল গণেশ তাৰমানে মুকুতাৰ গণেশ মুকুতা গণেশ মূৰ্তিৰ অপৰিসীম তাৎপৰ্য আছে আচলতে মুকুতা কিন্তু দেখাত আকৃতিত একেবাৰে গণেশৰ দৰে প্ৰাকৃতিক মুকুতাই তেনেকুৱা পোৱা যায় মুকুতা গণেশ মূৰ্তিয়ে এজন ব্যক্তিক ইতিবাচকতা প্ৰদান কৰে এই গণেশ মূৰ্তিয়ে ব্যক্তিজনৰ জীৱনৰ পৰা চন্দ্ৰৰ অশুভ প্ৰভাৱ দূৰ কৰে হিন্দু ধৰ্মত ভগৱান গণেশ এজন অতি পবিত্ৰ দেৱতা প্ৰাকৃতিক মুক্তাৰে নিৰ্মিত ভগৱান গণেশ সৌভাগ্য আৰু জ্ঞান কঢ়িয়াই আনে মুকুতা গণেশ মূৰ্তিয়ে জীৱনৰ সকলো ক্ষেত্ৰতে ইতিবাচকতা কঢ়িয়াই আনে ই ঘৰলৈ ভাগ্যৰ খুঁত বহাই আনে আৰু পৰিয়ালৰ সকলো সদস্যলৈ আশীৰ্বাদ কঢ়িয়াই আনে ঘৰত নেতিবাচক প্ৰভাৱ প্ৰতিৰোধ কৰে ইয়াৰ স্থাপনে নতুবা ব্যৱহাৰে সুখী দাম্পত্য জীৱন লাভ কৰিব পৰা যায় নৱবিবাহিত দম্পতীয়ে বৈবাহিক সুখৰ বাবে মুকুতা পিন্ধিব পাৰে মুকুতা গণেশ পিন্ধিব পাৰে জন্মকুণ্ডলীত চন্দ্ৰ অশুভ স্থানত থাকিলে তেওঁলোকৰ বাবে এই উপযুক্ত মুকুতা গণেশ মূৰ্তিৰ উপকাৰিতা মুকুতা গণেশৰ মূৰ্তিও পোৱা যায় অধ্যয়ন কক্ষত যদি শিক্ষাৰ্থীয়ে ৰাখে একাগ্ৰতা বৃদ্ধি কৰে ই দম্পতীৰ জীৱনত শান্তি আৰু সম্প্ৰীতি আনে যদি পূজা কক্ষত ৰাখে তেতিয়া ই ভাগ্য কঢ়িয়াই আনে আৰু সদায় তেনে গণেশৰ মূৰ্তি যদি আপুনি ঘৰত ৰাখি পূজা পাতল কৰে ব্যৱসায় বাণিজ্যত আপুনি ভাল ফল লাভ কৰিব পাৰে মানসিক ৰোগ দূৰ হয় দৃষ্টিশক্তি যদি কোনোবা দুৰ্বল থাকে তেতিয়াও কিন্তু উপকৃত হ'ব যদি তেজৰ বেমাৰ আজাৰ থাকে ভাল ফল দিয়ে ভগৱান গণেশক ঘৰত ৰাখি পৰিয়ালৰ সকলো সদস্যই উপকৃত হ'ব পাৰে গতিকে মুকুতা গণেশ ব্যৱহাৰ কৰক নিশ্চয় সোনকালে ফল পাব হয় ধন্যবাদ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাওঁ হয় পেণ্টাকুলছ এণ্ড কিং অফ চ'ৰ্টছ ধনুৰাশি চেৰিয়াছ আজি ঘৰলৈ মূল্যৱান সা সম্পত্তি আহিব যিকোনো কামৰ সুফল লাভ কৰিব বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে সন্তানৰ ভাল কামৰ বাবে মনত আনন্দ লাভ পিংক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 7 এতিয়া আহক পেণ্টাকুলছ এণ্ড চ'ৰ্টছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি ব্যৱসায় বাণিজ্যৰ লাভৱান হ'ব পাৰে চাকৰিয়ালৰ বাবে আজি ভাল খবৰ পাব শিক্ষাৰ্থীৰ বাধা আহিব পাৰে আজি দান ধ্যান কৰক গল্ডেন কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 4 এতিয়া আহক পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স কুম্ভ ৰাশি একুৰিয়াছ আৰ্থিক সমস্যাৰ বাবে কিছু ক্ষয় ক্ষতি হ'ব পাৰে ব্যৱসায় বাণিজ্যত নিজ হাতেৰে টকা পইচা লেনদেন কৰক ভাল হ'ব বন্ধুৱেও বিশ্বাসঘাতকতা কৰিব পাৰে আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক ফল মূল দক্ষিণা দি আগবঢ়াওক ভাল হ'ব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নাম্বাৰ 9 মীন ৰাশি ওৱান্স এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি চাকৰিয়ালসকলৰ ভাল খবৰ সন্তানৰ শুভ বিদ্যাত নতুন সুযোগ সুবিধা লাভ নিজৰ ভুলৰ বাবে টকা পইচাৰ হানিৰ যুগ
আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত কলা তুলসী পাত ৰাখক আৰু যাত্ৰা কৰক, ভাল হ'ব। আজি মেৰুন কালাৰ, ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 7। ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে, আপুনি বাস্তুশাস্ত্ৰৰ কিবা যদি নাজানে, বা আপুনি যদি বিবাহত বাধা পাই আছে, কেৰিয়াৰত যদি আপুনি আগবাঢ়িব পৰা নাই, এনেধৰণৰ বিভিন্ন সমস্যা যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি আমাক চিঠিযোগে প্ৰেৰণ কৰিব পাৰে আপোনাৰ সমস্যাটি, নতুবা প্ৰতি পুৱা 7:40 আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়াক আপুনি যোগাযোগ কৰিব পাৰিব। লগতে প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ সমস্যাটি জনাব পাৰিব কিৰিয়ং ডাঙৰীয়াক। আৰু যদিহে আপুনি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰে, তেতিয়াহ'লে আপুনি গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ স্থিত তেওঁৰ চেম্বাৰত গৈ তেওঁক লগ ধৰিব পাৰে আৰু আপোনাৰ সমস্যাটি জনাব পাৰে। দাদা, আপোনাৰ ঠিকনাটি জনাই দিব। হয়, আপুনি প্ৰতি ছানডে মোক ৰাতি 10টা বজাততো পাবই প্ৰাগ নিউজত। আৰু এনে আপুনি ফেচবুক পেজ চাৰ্চ কৰিব পাৰে, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে। এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।